Okay, let's go. নমস্কাৰ বন্ধুসকল, আজি আকৌ এখন গাড়ী নতুনকৈ আনিলোঁ। আপোনাৰ এইখন গাড়ীখন ডেল্টা মডেলটো হয়, বেলিনো 2019ৰ গাড়ী হয়। আমি গোটেই ভিডিঅ'টোত গাড়ীখন ধুনীয়াকৈ দেখাই আছোঁ, আপোনালোকে চাই থাকিব। এইখন চাই লওক গাড়ীখন বন্ধুসকল, কালাৰটো একদম আপোনাৰ ধুনীয়া হৈছে গাড়ীখনৰ, চাই লওক। আৰু আপোনাৰ টায়াৰ চায়াৰ আপোনাৰ কণ্ডিশ্যনৰ আপোনাৰ ভাল হৈ আছে, নতুন টায়াৰে লাগি আছে আপোনাৰ চাৰিটা, চাই লওক টায়াৰকেইটা, চাৰিটা টায়াৰ আপোনাৰ ব্ৰেণ্ড নিউ লাগি আছে। আৰু গোটেইকেইটা দৰ্জা আপোনাৰ চিল আছে, এইবোৰ চাই লওক। আপুনি আহিলে পাৰ্চনেলি গোটেইবিলাক চিল আপুনি চেক কৰিব পাৰিব, চাই লওক। আৰু পানী লাগি আছে গাড়ীখনত, মাত্ৰ 19,000 চলিছেহে, চাই লওক। এয়া সেইফালে চাওক আপোনাৰ এৰুৱাই নাইকিয়া, কণ্ডিশ্যন ধুনীয়া হৈ আছে। মেট ছেট চাওক আপোনাৰ, দামী মেট ছেট লগোৱা আছে গোটেই গাড়ীখনত। আৰু ছিট কভাৰ আপোনাৰ কোম্পানী ফিটেড লাগি আছে, এইটো চাই লওক। এবাৰ ডিগিটো দেখাই দিছোঁ আপোনালোকক, চাই লওক। এইটো চাই লওক বন্ধুসকল, ডিগিটো আপোনাৰ বিস্পাইডাৰটো ইউজ হোৱাই নাইকিয়া, চাই লওক। নাম্বাৰ লিখা হৈ আছে আৰু পূৰা ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে গোটেই গাড়ীখন। নাম্বাৰটো চাই লওক, ES01DV0434। আপুনি চাৰ্চ কৰি চাব পাৰে। 2018ৰ আপোনাৰ ডেল্টা মডেলটো হয়, ছেপ্টেম্বৰৰ গাড়ী হয় আপোনাৰ, বেলিনো ডেল্টা মডেলটো হয়। ইণ্টেৰিয়ৰটো এবাৰ চাই লওক বন্ধুসকল, এবাৰ ষ্টাৰ্ট দি দেখাই দিছোঁ। ৰানিংটো চাই লওক, 19,654 আপোনাৰ ৰানিং হৈছে। আপোনাৰ কোনো ধৰণৰ আপোনাৰ লাইট নাই, চাই লওক ইঞ্জিনত। আৰু এচি চেচি আপোনাৰ গাড়ীখনত চব ধুনীয়া, আপোনাৰ ধুনীয়া কণ্ডিশ্যনত আছে, নতুন গাড়ী হৈয়ে আছে গাড়ীখন। আপোনাৰ কোনো ধৰণৰ আপোনাৰ ৰূপখন চাই লওক, কোনো ধৰণৰ আপোনাৰ দাগি নাই, আপোনাৰ কোনো ধৰণৰ স্ক্ৰেচ নাই, দাগি নাই, এইবিলাক চাই লওক। পূৰা ব্ৰেণ্ড নিউ ফিল পাব গাড়ীখনত ল'লে আপুনি। আৰু 19,000 চলিছে যদিও আপোনাৰ মেইনটেইনো বহুত ধুনীয়াকৈ ৰখা হৈছে গাড়ীখনত। ইঞ্জিনটো আপোনালোকক দেখাই আছোঁ বাৰু। চাই লওক বন্ধুসকল বনেটটো এবাৰ গাড়ীখনৰ, এইটো পূৰা ধুনীয়া আপোনাৰ চিল হৈ আছে। এফ্ৰণ্টবিলাক চাই লওক, দুইটা এফ্ৰণ্ট চাই লওক। আৰু আপোনাৰ ইঞ্জিনটো চাই লওক, চাউণ্ডটো একদম আপোনাৰ ধুনীয়া হৈ আছে। কোনো ধৰণৰ আপোনাৰ ধৰক মিচিং ভাইব্ৰেশ্যনটো অহা কথাই নাথাকে। 19,000 চলিছে গাড়ীখন। ইঞ্জিনৰ কণ্ডিশ্যনো আপোনাৰ ধুনীয়া হৈ আছে, পূৰা চাউণ্ড ডাউন চাই লওক, লেতেৰা হোৱাই নাই অলপো গাড়ীখন। সাধাৰণতে মিচিং থাকিলে এইবিলাক আপোনাৰ কপি থাকে, বা আপোনাৰ ভাইব্ৰেশ্যন থাকে, এইবিলাক কপি থাকে, বেক কম্প্ৰেচাৰ থাকে, বেছিকৈ বেয়া হ'লে গাড়ী বা এইটো চাৰ্কিং হ'ব। কিন্তু আপোনাৰ এইখন গাড়ীটো বাৰু তেনেকুৱা কোনো কথা নাহেই বাৰু, 19,000 চলিছে গাড়ীখন। আৰু কোম্পানীৰ ৰেকৰ্ড আছে আপোনাৰ গোটেই গাড়ীখনত, বেটেৰী চেটেৰী আপোনাৰ চব নতুন হৈ আছে, চাই লওক। এইবিলাক চাই লওক। এতিয়া যদি ভিডিঅ'টো চাই আপোনালোকৰ কোনোবাই গাড়ীখন লওঁ বুলি ভাবে, গাড়ীখন লৈ যাব পাৰিব। গাড়ীখন আপোনাৰ ধুনীয়া টিপটপ কণ্ডিশ্যনত আছে, আপোনাৰ কৰাবলগীয়া আপোনাৰ কোনো ধৰণৰ কাম নাই। আৰু 17,000 কিলোমিটাৰত গাড়ীখন ছাৰ্ভিচিঙো কৰিছে, কোম্পানীৰ পৰা ছাৰ্ভিচ কৰা আছে। গোটেইকেইটা আপোনাৰ ছাৰ্ভিচ ৰেকৰ্ড আমাৰ তাত আছে, এভেইলেবল আছে। আপুনি আহিলে ফিজিকেলি চাব পাৰিব। গাড়ীখন হৈ গ'ল 2018ৰ ছেপ্টেম্বৰৰ গাড়ী, ডেল্টা মডেলটো হয়, বেলিনো ডেল্টা মডেলটো হয়। গাড়ীখন আমি প্ৰাইচ ৰাখিছোঁ 5,20,000 টকা, উইথ ফাইনেন্স, ট্ৰান্সফাৰ, ইঞ্চুৰেঞ্চ আমি গোটেইখিনি কৰাই দিম। আৰু প্ৰাইচটো কিবা এটা নেগচিয়েবলো হয়। গাড়ীখন ল'বৰ কাৰণে আপোনালোকে আহিব লাগিব নগাঁও তেলিয়াগাঁও পিয়াৰ মটৰ্ছ, নহ'লে আপোনালোকে মোক কণ্টেক্ট কৰিলে হ'ল। আৰু আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।